জয় জুবিন দা, জয় জুবিন দা। ৰাতিপুৱা 3 বজাতে জুবিন নগৰ প্ৰতিষ্ঠা কৰিছো। প্ৰথমখন জুবিন নগৰ প্ৰতিষ্ঠা কৰিলো শান্তিবন শ্মশানৰ ওচৰত। লাইভ কৰিছো জুবিন নগৰ। সকলোৱে লিখিব জুবিন নগৰ, জুবিন দা, জয় জুবিন দা। ভিডিঅ'টো এই লাইভটো যিমান পাৰে শ্বেয়াৰ কৰিব। ৰাতিপুৱা 3টা বজাত যিহেতু জুবিন দাই সদায় নিশা শেষ নিশা সৃষ্টি কৰিছিলে, সেইবাবে আমি শেষ নিশাই জুবিন নগৰ প্ৰতিষ্ঠা কৰিলো। জুবিন দাৰ এখন তোৰণ প্ৰতিষ্ঠা কৰিলো। আৰু কাইলৈ ফিটা কাটিবলৈ কোন ক'ত আহিব, কিন্তু আমি ৰাতি 3 বজালৈকে কাম কৰি আছো। অন লাইভ আপোনালোকক দেখাইছো যে আমি কিমান ৰাতিলৈকে কাম কৰো। অতদিনে কৈ আছিলো যে আমি 3 বজালৈকে কাম কৰো, কিন্তু আজি আপোনালোকক দেখাইলো যে ৰাতিপুৱা 3 বজালৈকে আমি কাম কৰি আছো। আৰু অসমবাসীয়ে গৌৰৱ কৰক, ৰাতিপুৱা 3 বজাত আমি জুবিন নগৰ প্ৰতিষ্ঠা কৰিলো। মই পুনৰবাৰ কৈছো, অসমবাসীয়ে গৌৰৱ কৰক, জুবিন নগৰ প্ৰতিষ্ঠা কৰি দিলো। সকলোৱে লাগিছে এই ৰাতিলৈকে মোৰ লগত আছে। সঁচাকে কৈছো, এটা বেলেগ এটা দৃশ্য আপোনালোকক কি জনাম। আজি মই সঁচাকে কৈছো, বহুত গৌৰৱ কৰিছো, বহুত গৌৰৱ অনুভৱ কৰিছো যে আপোনালোকৰ আশীৰ্বাদত জুবিন নগৰ প্ৰতিষ্ঠা হৈ গ'ল। ৰাতিপুৱা 3 বজাত আমি লাইভ কৰিছো। শত সহস্ৰজন আছে মোৰ লগত, এতিয়ালৈকে আছে, বহুত মানুহ আছে। কাইলৈৰ পৰা এক নতুন যাত্ৰা আৰম্ভ হ'ব। আৰু মই এই ভিডিঅ'ৰ দ্বাৰা বিনম্ৰতাৰে অনুৰোধ জনাইছো, মই ফিটা কাটিবলৈ মই গৰিমা বৌক নিমন্ত্ৰণ জনাইছিলো। আমি ৰাতি ৰাতি কাম কৰি আছো। আপুনি এখনতে সময় ওলাই এই জুবিন নগৰৰ ফিটা কাটিবলৈ আহিব কাইলৈ ৰাতিপুৱা। তাকে আশা কৰিছো। জুবিন নগৰ প্ৰতিষ্ঠা কৰিলো। এইখনে হ'ল শান্তিবনৰ জুবিন নগৰ। পুনৰবাৰ চাই লওক, জুবিন দা সদায় জিলিকি থাকিব। অসমত প্ৰথমখন জুবিন নগৰ প্ৰতিষ্ঠা কৰিলো ৰাতিপুৱা 3 বজাত। অসমবাসীৰ বাবে এটা অসম্ভৱক সম্ভৱ কৰি দিলো। জুবিন নগৰ, জয় জুবিন দা কৰি দিলো। ইয়াত জুবিন যুগৰ সৃষ্টি কৰিলো। ইয়াত লিখা আছে জুবিন নগৰ, শান্তিবন, আমগুৰি নগৰ, 2 নং ৱাৰ্ড, শিৱসাগৰ। এটা বেলেগতকৈ বেলেগ কাম কৰিলো। আৰু অসমবাসীয়ে সদায় এই জুবিন নগৰক চেলুট দি যাব লাগিব। আমাৰ কৰ্মক আপোনালোকে কিমান শলাগ লৈ নলয় নাজানো, কিন্তু মোৰ লগত থকা প্ৰতিজন যোদ্ধাই এই জুবিন নগৰ প্ৰতিষ্ঠাপক। আমি হয়তো আজি বহুত 3টা বজাত শুই আছে। আমি দিন ৰাতি একাকাৰ কৰি এসপ্তাহৰ ভিতৰত প্ৰথমখন জুবিন নগৰ প্ৰতিষ্ঠা কৰি দিলো। এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক। আৰু মই গৰিমা বৌক মই পুনৰবাৰ অনুৰোধ জনাইছো, কাইলৈ আহক, কোন ক'ত আহে। আমাৰ 12 বজাৰ পিছত এইখন ফিটা কাটিম। মই মনে প্ৰাণে বিচাৰিছো, যিহেতু অসমৰ প্ৰথমখন জুবিন নগৰ, গৰিমা বৌয়ে এই ফিটা কাটিলে মই অতি সুখী হ'ম। আমি দিন ৰাত একাকাৰ কৰি অসমৰ যুৱ প্ৰজন্মই কাম কৰিছো, জেন জিয়ে কাম কৰিছো। আৰু এই জুবিন নগৰখন প্ৰতিষ্ঠা ৰাতি দেহা অৱস হৈ গৈছে, তথাপিতো মন সদায় শক্তিশালী ৰাখিছো। জুবিন দা যিদিনাখন বিদায় মাগিছিলে, তেওঁৰ মই সমাধি ক্ষেত্ৰত শপত খাই আহিছিলো যে জুবিন দা, মই আপোনাৰ হৈ এনেকুৱা কাম কৰিম যিটো কামে আপুনি য'তে থাকিলেও আপোনাৰ আত্মাই গৌৰৱ কৰিব যে মিষ্টাৰ বিটোৱে কৰি দেখালে। অসমত প্ৰথমখন জুবিন নগৰ প্ৰতিষ্ঠা কৰিলো। 17টাকৈ ঘৰ কমপ্লিট কৰিলো এই ৰাতিপুৱা 3টা বজালৈ। অসমবাসীক যেনেকে কথা দিছিলো, তেনেদৰে এখন গাঁও প্ৰতিষ্ঠা কৰিলো। আজি আকৌ আমাৰ ৰেষ্ট নাই। আমি কাম কৰি থাকিব লাগিব, অহৰ্নিশে কাম কৰি থাকিব লাগিব। আমি অসমৰ বাবে কাম কৰিব লাগিব। আকৌ আজি ৰাতিপুৱাৰ পৰা আকৌ চুমনি পথাৰত আমাৰ কাম আৰম্ভ হ'ব। 20-25খনকৈ গাঁও আৰম্ভ কৰিম। প্ৰথমখন মই কৈছো, যিমান কেইখন গাঁও প্ৰতিষ্ঠা কৰিম। জুবিন নগৰ 1, জুবিন নগৰ 2, জুবিন নগৰ 3। অসমবাসী আজি জুবিন দাক আপোনালোকে চকুৰে চাওক। জুবিন দাই আজি এখন গাঁৱত সদায় বিৰাজমান হৈ থাকিব। জুবিন নগৰ অসমবাসীৰ বাবে গৌৰৱৰ কথা। মই এতিয়া ভিডিঅ'টো ৰাতি কৰাৰ বাবে হয়তো আপোনালোকে ব্লাৰ দেখিছে, কিবা দেখিছে, কিন্তু এইখনেই হ'ল জুবিন নগৰ। মই নাজানো কিমান দিন সুস্থ হৈ থাকিব পাৰিম, কিন্তু জুবিন দাক সদায় জীয়াই ৰাখিম। এটা বেলেগ এটা পৰিৱেশে ৰাতিকাল অজস্ৰজন আহিছে। এয়া তোৰণ পুতি দিলো আমি জুবিন নগৰ নামত। এইখনৰ তলেদি, এই তোৰণৰ তলেদি জুবিন নগৰলৈ প্ৰৱেশ কৰিব। 17 ঘৰ মানুহ আছে এইখন গাঁৱত, জুবিন নগৰত। সকলো আহিব। এই গাঁওখন মই ঘৰ সাজি দিলো। এই গাঁওখনত আপোনালোকে ফুলেৰে সজাব লাগিব। এতিয়ালৈকে চাওক, মহিলাসকল এতিয়ালৈকে আমাৰ লগত আছে। এতিয়ালৈকে তেওঁলোকে চাহ তাহ বনাই খাই আছে। এতিয়া আমাৰ কাম চলিয়ে আছে। 17টা ঘৰ বনাই দিলো। এই যিখন শ্মশান আছিলে, শ্মশান আছিলে, তাত জুবিন নগৰ নামেৰে প্ৰতিষ্ঠা কৰিলো 17টাকৈ ঘৰ, য'ত এই নগৰখনত আপোনালোকে আহি আপোনালোকে টুৰিষ্ট প্লেচ হিচাপে গঢ় দিয়ক। আৰু মিষ্টাৰ বিটোৱে যিমানখিনি কৰিব লাগে কৰি থৈ গ'লো। পুৱা 3-4 বজালৈকে প্ৰত্যেক দিনাই কাম কৰি আছিলো। আপোনালোকৰ মুখেৰে কৈ আছিলো,
কিন্তু আজি মই লাইভৰ দ্বাৰা দেখাইছোঁ। লাইভটো মই ৰেকৰ্ডেড ভিডিঅ' দিব পাৰোঁ, কিন্তু লাইভ এটা কাৰণে দিছোঁ যে অসমবাসীয়ে নভবা এটা কাম কৰিলোঁ। অসমবাসীয়ে সদায় ভাবি আছিলে যে মুখেৰেহে কৈ আছিলে, কিন্তু আপোনালোকক এই ৰাতিপুৱা 3 বজাত লাইভ কৰি দেখাই দিলোঁ। ইয়াৰ পিছত আমি শুমগৈ। কিমান সময় জিৰণি লৈছোঁ আপোনালোকে গম পাইছে। পুৱা আকৌ 7টা-8টাত উঠিবই লাগিব। মানে দেওবাৰ, আজি দেওবাৰ সোমালে। দেওবাৰৰ পৰা আকৌ এখন গাঁও নতুনকৈ আমি বনাবলৈ ল'ম। কৈছোঁ বান বিধ্বস্ত এখন গাঁও 17টাকৈ ঘৰ বনাই জুবিন নগৰ নামে পৰিচিত কৰিলোঁ। আৰু এই জুবিন নগৰখন অসমবাসীয়ে জীয়াই ৰাখিব লাগিব। অসমবাসী আহিব। মই চৰকাৰ প্ৰশাসনকো অনুৰোধ জনাইছোঁ, আমি যিমান পাৰোঁ এখন গাঁও পুনৰ উজ্বলাই থৈ গ'লোঁ। কাইলৈ মই ৰেকৰ্ডেড ভিডিঅ' কৰিম, তথাপিতো মই লাইভটো কৰিছোঁ। চৰকাৰ প্ৰশাসনে যাতে এই আমগুৰিৰ 2 নং যি ৱাৰ্ড, এই ৱাৰ্ডক টুৰিষ্ট প্লেচ হিচাপে আপোনালোকে গঢ় দিয়ক, ইয়াত ফুলেৰে সজাই তোলক। আমি যিমান পাৰোঁ কৰিছোঁ, আমি আৰু দায়িত্ব আছে। গতিকে সকলোৱে সহযোগত কাম কৰিব লাগিব। ইয়াত ইজনে আনজনক মানে ধৰি থাকিলে নহ'ব যে আমি কিয় কৰিম, আমুকে কৰিব, তামুক কৰিব। ইয়াত সকলো একত্ৰিত হওক। আৰু যিখন গাঁৱে হঠাৎ ভাঙি পৰিছিল 17টাকৈ ঘৰ, সেইখন গাঁও আজি পুনৰ উজ্জীৱিত হৈ উঠিলে। আৰু সেই উজ্জীৱিত হোৱা গাঁওখনত ফুলেৰে সজক। এখন জুবিন নগৰত জুবিন দা সদায় বাস কৰি থাকক। ইয়াত শ্মশান আছে, শ্মশান সদায় জুবিন দাই ভাল পাইছিলে। আৰু জুবিন দাই সদায় শেষ ৰাতি সৃষ্টি কৰিছিলে, সেইকাৰণে আমিও শেষ ৰাতি জুবিন নগৰ সৃষ্টি কৰিলোঁ। সৃষ্টি কৰা নাই, উদ্বোধন কৰিবলৈ এতিয়া আছে। উদ্বোধন কৰিবলৈ গৰিমা বৌ ইতিমধ্যে শিৱসাগৰ আছে বুলি জানিছোঁ। অনুৰোধ জনাইছোঁ, আপোনাৰ ল'ৰা বুলিয়ে কৈছোঁ, ইমান কষ্ট কৰি আছোঁ ৰাতি। যদি আপুনি কাইলৈ আহে ফিটাডাল কাটে, মই বহুত সুখী হ'ম। আমি সুখী হ'ম বুলি ভাবিছোঁ। আমি 12 বজাৰ পিছত শুভ উদ্বোধন কৰিম। তাৰপিছত আমি আকৌ বেলেগ এখন গাঁৱলৈ যাব লাগিব। অলৰেডি টিম আহি আছে, 500-600 ল'ৰা আহি আছে চুমনি পথাৰত কাম কৰিবলৈ। এটা ব্যতিক্ৰমী কাম কৰি দেখালোঁ। আপোনালোকে যিমান পাৰে লাইভটো শ্বেয়াৰ কৰিব আৰু অসমবাসীক দেখাই দিব যে জুবিন দাক আমি এনেদৰে জয় কৰিলোঁ। জুবিন দাৰ প্ৰতিজন মানুহৰ আত্মাত থাকিব এনেদৰে জুবিন নগৰ হৈ পেলাই। জুবিন ক্ষেত্ৰ আছিলে পোনপ্ৰথমভাৱে, জুবিন নগৰ হ'ল। আপোনালোকৰ অনুভৱ কেনেকুৱা জনাব। এই জুবিন নগৰলৈ সহস্ৰজন আহিব লাগিব। মিষ্টাৰ বিটু গুচি যোৱাৰ পিছতো এই জুবিন নগৰ সদায় শ্ৰদ্ধা কৰিব, যেনেকৈ জুবিন ক্ষেত্ৰলৈ গৈছে। এটা শেষ হৈ যোৱা গাঁও আমি পুনৰ উজ্জীৱিত কৰি জুবিন নগৰ নামে প্ৰতিষ্ঠা কৰি গ'লোঁ। এটাই বিশ্বাস, যাতে এই গাঁওখন কোনোদিনে বিনষ্ট নকৰে, জুবিন দাই সদায় যাতে বচাই থাকে, তাকে কামনা কৰিছোঁ। আপোনালোকে মোৰ কৰ্মত সুখী হোৱা নোহোৱাটো মই নাজানো, কিন্তু আমাৰ যি এদল যোদ্ধা আছে, সেই যোদ্ধা দলক যাতে সদায় আপোনালোকে আশীৰ্বাদ কৰিব। এয়াই হ'ল জুবিন নগৰ। কাইলৈ মই নোহোৱা আগতে যাতে ইয়াত হাজাৰ মানুহ আহি যায়। আমগুৰি 2 নং ৱাৰ্ডত হাজাৰ মানুহে যাতে অপেক্ষা কৰি থাকে। আমি এতিয়া ৰাতিপুৱালৈকে কাম কৰি শুওঁতে উঠোতে দেৰি হ'ব পাৰে, কিন্তু আপোনালোকে যাতে এইখিনি জেগা চাফা কৰি কাইলৈ ফিটা কটাত যাতে সকলোৱে সহযোগ কৰে। অহা কাইলৈ শুভ উদ্বোধন কৰে ৰঙা ফিটা কাটি। আৰু গৰিমা গৌৰক টেগ কৰক ভিডিঅ'টো, যে আমি যদি ৰাতি কাম কৰি এনেদৰে জুবিন নগৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ। তেওঁ এখন টেগ আমাৰ মাজলৈ আহক। মই গৰিমা বৌক মই জনোৱা নাই, এটা আহ্বান জনাইছোঁ, এটা অনুৰোধ জনাইছোঁ। আহক আপোনালোক। আমি ভাগৰি পৰিছোঁ, কিন্তু তথাপিতো থিয় হৈ আছোঁ, দুভৰিত থিয় হৈ আছোঁ। এই ৰাতি 3টা-4টালৈকে কাম কৰাটো এটা অভ্যাসত পৰিণত হৈছে। প্ৰত্যেক দিনে ৰাতি কাম কৰোঁ। মই নহয়, মোৰ লগত থকা যি 8-10জন ল'ৰা আছে কাম কৰে। মোৰ লগত ইয়াৰো 4-5জন যি ল'ৰা আছে, সকলোৱে কাম কৰে। এতিয়া পৰ্যন্ত আছে, সকলো আছে। মই আপোনালোকক আচলতে শব্দৰে প্ৰকাশ কৰিব পৰা নাই। শেষ নিশা কেনেদৰে আমি কিমান কষ্ট কৰি আছোঁ, আজি আপোনালোকে গম পাব। শেষ নিশালৈ আমি দুৰ্বল হৈ যাওঁ কাম কৰি, তথাপিতো মনত শক্তি লৈ কাম কৰি আছোঁ। ইয়াত বহুতে আনক সমালোচনা কৰি আছে, কোনে কি কৰিছে, কোনে নাই কৰা, আমুকে কৰিব লাগে, আমি কিয় কৰিম, সেইবিলাক বাদ দিয়ক। আমাৰ দৰে কাম কৰক। ইয়াত আমাৰ দৰে কাম কৰিলেহে এনেদৰে প্ৰতিখন জুবিন নগৰ সৃষ্টি হ'ব। প্ৰতিজন মানুহে জুবিন দাৰ আদৰ্শৰে জীয়াই থাকিব। যদি আমাৰ দৰে কাম কৰিব নোৱাৰে, তেতিয়াহ'লে আনক লৈ বিতৰ্ক নকৰিব। মই বিনম্ৰতাৰে এই পুৱতি নিশা আপোনালোকক অনুৰোধ জনাইছোঁ। এই ভিডিঅ' আপোনালোকে ক্লিপ আপোনালোকে ৰেকৰ্ডেড কৰি বিলাওক। এটাই কথা, এতিয়া সময় নিশা 3 বাজি গ'ল। 3 বজালৈকে আমি নিৰ্বিচ্ছিন্নতাৰে কাম কৰি আছোঁ। লাইভটো এটা কাৰণে কৰিলোঁ, যাতে আপোনালোকে বিশ্বাস কৰে আমি 3 বজাত জুবিন ক্ষেত্ৰ প্ৰতিষ্ঠা কৰিছোঁ। জুবিন দাৰ যিমান সৃষ্টি, যিমান গান আছে, সেই গান কেৱল জুবিন দাৰ শেষ নিশা সৃষ্টি আছিলে। গতিকে বেলেগ একো নকওঁ। আমি ইমানতে সমাপ্ত কৰিছোঁ। পুনৰবাৰ সকলোৱে জয় জুবিন দা বুলি কৈ আমি লাইভটো সামৰি কৰি গৈছোঁ।
জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন নগৰ সদায় জীয়াই থাকক ধন্যবাদ জয় আই অসম জয় জুবিন দা